ফ্লুইড ৰেগুলেশ্যন মানে হৈছে কি আমাৰ শৰীৰত যিবিলাক তৰল পদাৰ্থ পোৱা যায় মিনাৰেলছ পোৱা যায় সেইবিলাক সমান্তৰালভাৱে আছে নে নাই কম বেছি হৈছে নেকি বা কিছুমান কেতিয়াবা বাঢ়ি গ'লে কিবা এটা অসুবিধা হোৱা দেখা পোৱা যায় বা কেতিয়াবা কমি গ'লে কিছুমান সমস্যাৰ সৃষ্টি হয় তো সেই ফ্লুইড ৰেগুলেশ্যন ফ্লুইড তৰল পদাৰ্থবিলাক যিবিলাক আমাৰ মিনাৰেলছ বুলি কোৱা হয় সেইবিলাক সমান্তৰালভাৱে আছে নে নাই সেইটো কাম হৈছে কিডনিৰ প্ৰথম কথা তাৰ পিছত মই ক'ম যে আমাৰ শৰীৰত কিছুমান আৱৰ্জনা সৃষ্টি যিবিলাক হয় সেই আৱৰ্জনাবিলাক বাহিৰ কৰাত বিশেষকৈ মূত্ৰৰ যোগেৰে ইউৰিনৰ থ্ৰু পাছ কৰি দিয়ে বাহিৰ কৰে সেই কামটো হৈছে আমাৰ কিডনিৰ অলাগতিয়াল আৱৰ্জনাসমূহ কিডনিয়ে বাহিৰ কৰি দিয়ে আমাৰ 2 নম্বৰ ৰোল 3 নম্বৰত মই ক'ম আমাৰ শৰীৰত যিবিলাক ভিটামিন ডি ষ্ট'ৰ হৈ থাকে বা সংৰক্ষণ হৈ থাকে সেই ভিটামিন ডি বিলাক আমাৰ সক্ৰিয় হৈ নাথাকে বা কৰ্মশীল হৈ নাথাকে কিন্তু কিডনিয়ে কিছুমান হৰমন ৰিলিজ কৰে মানে কিছুমান ৰাসায়নিক পদাৰ্থ ৰাসায়নিক দ্ৰব্য ৰিলিজ কৰে নিৰ্গত কৰে যিবিলাকে সেই ভিটামিন ডি কি কৰে সক্ৰিয় কৰি পেলায় বা কৰ্মশীল কৰি পেলায় যেনে আমাৰ কেলচিট্ৰল নামৰ ৰাসায়নিক দ্ৰব্য বা হৰমন বিধে কি কৰে আমাৰ শৰীৰত জমা হৈ থকা ভিটামিন ডি কৰ্মশীল কৰি পেলায় আমি 3 নম্বৰ ফাংচনটো গম পালো তাৰ পিছত কিছুমান শৰীৰত মিনাৰেল পোৱা যায় যেনেকৈ আপোনালোকে গমেই পায় সোডিয়াম পটাছিয়াম ফসফৰাছ আৰু কেলছিয়াম সেইবিলাক সমান্তৰালভাৱে আছে নে নাই যদি ইফাল সিফাল হয় বঢ়া কমা হয় তেতিয়া বিভিন্ন ধৰণৰ বেমাৰৰ সৃষ্টি হ'ব পাৰে তো সেইবিলাক সমান্তৰালভাৱে আছে নে নাই সেইটো হৈছে কিডনিৰ এটা ফাংচন তাৰ পিছত মই ক'ম ব্লাড প্ৰেছাৰ কন্ট্ৰোল কৰে কিডনিয়ে ব্লাড প্ৰেছাৰ কন্ট্ৰোল